দেখিছেনে ইমান ধুনীয়াকৈ তাঁত বৈ আছে। ইহঁতকেইজনী আচলতে কলেজৰ ছোৱালী, BRMৰ ছেকেণ্ড ইয়েৰ ছোৱালী হয়। তো এওঁলোকে আচলতে মোৰ শাহু দেউতাৰ ঘৰত মানে শাহু মাৰ ঘৰত ভাড়া থাকে, আৰু ভাড়া থকাৰ সমান্তৰালভাৱে সেই মোৰ শাহু মাজনীয়ে যিহেতুকে দুখন তাঁতশাল আছে, সেই তাঁতশাল থকা দেখি আৰু ইহঁতকেইজনী যিটো মানে তাঁতৰ প্ৰতি যিটো একাগ্ৰতা, মৰম আৰু যিখিনি তেওঁলোকৰ কৰণীয় কাম এজনী ছোৱালী হিচাপত সেই কামখিনি শিকিব বিচাৰিছে আচলতে। আৰু মানিছোঁ, আচলতে সকলোৱে মানিব লাগিব যে পঢ়া শুনাৰ লগতে এওঁলোকে যিটো ঘৰত ভাড়া থাকে সেই ঘৰখনত যে সুবিধা আছে কাৰণে তেওঁলোকে সেই সুবিধাটো ধুনীয়াকৈ পঢ়া শুনাৰ লগতে তেওঁলোকে নিজৰ কামখিনিও আগুৱাই নিব বিচাৰিছে। পঢ়ি শুনি মানুহে একেৰাহে পঢ়ি থাকিব নোৱাৰে, পঢ়ি থাকিলে অকণমান সময় মানুহে ৰেষ্ট লয়, সেই ৰেষ্ট লোৱা সময়খিনি তাঁতত ব্যস্ত হয়। গতিকেলৈ ইমান ধুনীয়া এটা তেওঁলোকে পৰিৱেশটো নিজেই বনাই লৈছে, আচলতে মানিছোঁ। আৰু ভাল লাগে দিয়াচোন, এনেকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰে নিজৰ কামৰ প্ৰতি ইমান ধুনীয়াকৈ হেঁপাহ কৰাৰ কাৰণে, ইমান ধুনীয়াকৈ বোৱাৰ কাৰণে। আৰু তেওঁলোকে বিহু অহাৰ কাৰণে ৰুমাল লগাইছে, আৰু আমাৰ গাঁৱৰ মানুহবিলাক আচলতে ৰুমাল লগাইছে এটা কাৰণে, ডেকা জীয়ৰীবিলাক বিহুত যায়, আলহী খাবলৈ যায়, আৰু সেই ডেকাবিলাকক ফুলা গামোচাও দিয়ে, কিন্তু ফুলা গামোচা আটাইকে দিব নোৱাৰে, গতিকেলৈ ৰুমালকে এখনি এখনি দিয়ে, তাকে সেই ৰুমাল বৈছে। আৰু ইফালে মোৰ শাহুমা তাঁতখন এখন শেষ হওঁ অৱস্থা, এয়া ৰছী বান্ধিলেই, কাটিব অলপ পিছতে কাটিব। আৰু এওঁলোকেও ইমান ধুনীয়াকৈ নিজৰ কামৰ প্ৰতি ধাউতি দিছে, আচলতে পঢ়া শুনাৰ লগতে এইখিনিও আগবঢ়াই নিব পাৰিছে। লাজ কৰিছে আচলতে, বেয়া নাপাব, মই অকণমান এওঁলোকৰ যিটো স্পৃহা, যিটো দেখিলোঁ, কামৰ প্ৰতি যিটো ধাউতি দেখিলোঁ, এইটো ভাল লাগিছে আচলতে। কলেজত পঢ়ি থকা বিশেষকৈ হাই ছেকেণ্ডেৰী তেওঁলোক 16-17 বছৰ বয়সতেই তেওঁলোকে ইমান ধুনীয়াকৈ নিজৰ কামখিনি আগুৱাব বিচাৰিছে, আৰু ইয়াতেই প্ৰমাণ যে তেওঁলোকৰ ভৱিষ্যতৰ যিকোনো ক্ষেত্ৰত। ধন্যবাদ।